নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰে সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা এজোপা গছৰ বিষয়ে ক'ম, যিজোপা গছৰ আপুনি এডাল শিপা যদি আনি এই উপায়টো কৰিব পাৰে, তেতিয়াহ'লে আপুনি গোটেই জীৱনটো বা আপুনি যেতিয়ালৈকে এই শিপাডাল লগত ৰাখিব বা এই উপায়টো কৰিব, তেতিয়ালৈকে আপুনি ধনৱান হৈ থাকিব। তেতিয়ালৈকে আপোনাৰ ঘৰলৈ কোনো ধৰণৰ অপশক্তি আহিব নোৱাৰিব। যদি আপুনি অপশক্তিৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব বিচাৰে, যদি আপুনি উন্নতি হ'ব বিচাৰে, ঘৰখনত ধন সম্পত্তিৰে ভৰাই তুলিব বিচাৰে, তেন্তে আপুনি এই গছৰ কেৱল এডাল শিপা আনি এই উপায়টো আপুনি কৰক। অতি কম দিনৰ ভিতৰতে আপুনি ইয়াৰ সুফল দেখিবলৈ পাব। আপুনি এই গছৰ শিপা যদি আনি উপায়টো কৰে, তেতিয়া আপুনি নিজেই ইয়াৰ ফল অনুভৱ কৰিব পাৰিব, নিজেই আচৰিত হ'ব। গতিকে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি এই ভিডিঅ'টোত আপোনালোকৰ লগত শাস্ত্ৰ সম্বন্ধীয়ভাৱে এই গছৰ শিপা আনি আপুনি কি কৰিব লাগিব আৰু কি গছৰ শিপা আপুনি কি উপায় কৰিব, এই সকলোবিলাক কথা শাস্ত্ৰ সম্বন্ধীয়ভাৱে ক'বলৈ চেষ্টা কৰিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত লক্ষ্মী দেৱীৰ নাম ভক্তি মনেৰে ধ্যান কৰিব। জয় লক্ষ্মী বুলি আপুনি কমেণ্টত লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব, যাতে আপুনি যি শিপা আনিব, যি উপায় কৰিব, সেই উপায়টো যাতে আপুনি সম্পূৰ্ণ সফল হ'ব পাৰে। আপুনি যি উদ্দেশ্যে, যি মনৰ ইচ্ছা কৰি এই উপায়টো কৰিব, যাতে সেই উপায়টোত আপুনি সম্পূৰ্ণ সফল হৈ সম্পূৰ্ণ সুফল পাব পাৰে, তাৰ বাবে আপুনি লক্ষ্মী দেৱীক অৱশ্যেই ধ্যান কৰিব। প্ৰিয় দৰ্শক, ব্যক্তি এজনৰ জীৱনত যদি নেতিবাচক শক্তি থাকে বা অপশক্তিয়ে তেওঁলোকৰ ঘৰত বাস কৰি থাকে, তেতিয়া এখন ঘৰত নানা ধৰণৰ সমস্যাই দেখিবলৈ আৰম্ভ কৰে। এটাৰ পাছত আন এটা সমস্যাই সেইখন ঘৰক আগুৰি থাকে। গতিকে এনে পৰিস্থিতিত আপুনি নিগেটিভ শক্তিসমূহ দূৰ কৰি ঘৰলৈ ইতিবাচক শক্তিক আগমন ঘটোৱাটো অতিকৈ জৰুৰী। যিডাল আমি শিপাৰ বিষয়ে এই ভিডিঅ'টোত ক'ম, এইডাল শিপাই আপুনি যদি এই উপায়টো কৰে, তেতিয়া আপুনি বিশ্বাস কৰক, আপোনাৰ ঘৰলৈ কোনোদিন কেতিয়াও অপশক্তি আহিব নোৱাৰিব। প্ৰিয় দৰ্শক, আমি যিজোপা গছৰ বিষয়ে ক'ব খুজিছো, এইজোপা গছ আপোনাৰ ঘৰত নিশ্চয় আছে। সকলোৰে ঘৰতে এই গছজোপা থকাটো অতি শুভ আৰু আপোনাৰো ঘৰত নিশ্চয় আছে। এই গছজোপা হৈছে তুলসী গছ। তুলসী গছৰ আপুনি এডাল শিপা আনি এই উপায়টো কৰিব লাগিব। কি উপায় কৰিব, কেনেকৈ কৰিব, আপুনি জানি ল'ব লাগিব। কেৱল প্ৰিয় দৰ্শক, তুলসী গছৰ শিপা আনিলেই নহ'ব। আপুনি ইয়াৰ কিছুমান নীতি নিয়ম বা আপুনি কাম বা উপায় অৱলম্বন কৰিলেহে সেই শিপাৰ পৰা আপুনি সুফল পাব পাৰিব। প্ৰিয় দৰ্শক, প্ৰতিজন ব্যক্তিৰ জীৱনতে তুলসী উদ্ভিদে ইতিবাচক শক্তিৰ প্ৰভাৱ পেলায়। গতিকে যিখন ঘৰত তুলসী উদ্ভিদ থাকে, সেইখন ঘৰ অতি পবিত্ৰ বুলি কোৱা হয়। গতিকে শুভ শক্তি বৃদ্ধি কৰিবলৈ হ'লে ঘৰত আপুনি তুলসী গছ ৰোপণ কৰি ৰখাটো খুবেই আৱশ্যক। হিন্দু ধৰ্মশাস্ত্ৰত কোৱা হৈছে তুলসী গছ অতি শুদ্ধ আৰু পবিত্ৰ বুলি কোৱা হৈছে। যিখন ঘৰত তুলসী গছক শ্ৰদ্ধা জনাব, পুৱা পানী দিব, সেইখন ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন হয় বুলি কোৱা হয়। গতিকে প্ৰিয় দৰ্শক, এই আপোনাৰ ঘৰত থকা তুলসী গছজোপাই আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে। বহুতো ক্ষেত্ৰত আপুনি উন্নত হ'ব, সমৃদ্ধিশালী কৰি তুলিব পাৰিব ঘৰখন। জনবিশ্বাস অনুসৰি তুলসী গছত কোৱা হয় লক্ষ্মী দেৱীয়ে বাস কৰে। হিন্দু শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে তুলসী পবিত্ৰ উদ্ভিদৰ তলতো বিভিন্ন উপায় কৰা হয় আৰু তুলসী উদ্ভিদৰ পাতেও বহুতো উপায় কৰা হয়। আৰু শিপা আনি আপুনি এইকেইটা উপায় অৱলম্বন কৰিলে আপোনাৰ ঘৰলৈ কেতিয়াও অপশক্তি নাহিব আৰু ঘৰৰ উন্নতি হ'ব, ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন হ'ব, ঘৰৰ পৰা বিভিন্ন সমস্যা দূৰ হৈ ঘৰলৈ লক্ষ্মী দেৱীৰ স্বয়ং আগমন ঘটিব।
কিদৰে তুলসী উদ্ভিদৰ শিপা প্ৰয়োগ কৰি উপায় কৰি আপোনাৰ ঘৰখন সমৃদ্ধিশালী ঘৰখন উন্নতি কৰি তুলিব পাৰিব তাৰ বিষয়ে কেইটামান উপায় দিয়া হৈছে। কেৱল ইমানেই নহয়, তুলসী উদ্ভিদ প্ৰভু নাৰায়ণৰ অতিকৈ প্ৰিয়। যিখন ঘৰত তুলসীয়ে বাস কৰিব বা তুলসী গছ থাকিব সেইখন ঘৰলৈ কেতিয়াও অপায় অমংগল নাহে। তুলসী গছ সাক্ষাৎ লক্ষ্মীৰ স্বৰূপ। গতিকে যিখন ঘৰত তুলসী উদ্ভিদ থাকে, যিখন ঘৰত এই উপায় অৱলম্বন কৰিব সেইখন ঘৰত লক্ষ্মী দেৱীৰ কৃপাত অন্ন বস্ত্ৰ ধন টকা সা সম্পতেৰে ভৰি থাকিব বুলি কোৱা হৈছে। তেওঁ আৰ্থিক দিশত আপোনাৰ ঘৰত সমস্যা দেখিবলৈ নাপাব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক উপায় কেইটাৰ বিষয়ে। 1 নম্বৰতে হৈছে তুলসীৰ মূলত ভগৱান বিষ্ণুৱে বাস কৰে। হিন্দু ধৰ্মৰ শাস্ত্ৰত তুলসীত লক্ষ্মীৰ বাসস্থান। আকৌ বিষ্ণুৱে নিজেই তুলসী বা শিপাৰ ওপৰত বাস কৰে। গতিকে শাস্ত্ৰৰ মতে কোৱা হৈছে যে যদি যিকোনো ব্যক্তিৰ নৱগ্ৰহৰ দোষ থাকে তেন্তে তেওঁলোকে লগত তুলসীৰ শিপা এডাল ৰখাটো অতি শুভ। তেনে কৰিলে নৱগ্ৰহৰ দোষ দূৰ হৈ পৰিব। যিসকল ব্যক্তিৰ যিসকল মানুহৰ নৱগ্ৰহৰ দোষ থাকে তেওঁলোকে লগত এডাল সৰুকৈ তুলসীৰ শিপা ৰখাটো অতি শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ ফলত সেই ব্যক্তিজনৰ ওপৰত নৱগ্ৰহৰ দোষ আঁতৰি ইতিবাচক প্ৰভাৱ বৃদ্ধি হ'ব আৰু জীৱনত উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। 2 নম্বৰতে হৈছে মনৰ শান্তি লাভৰ বাবে আপুনি এই উপায় কৰিব পাৰে। শাস্ত্ৰৰ মতে তুলসীৰ শিপা আপুনি মালা কৰি পিন্ধাটো অতি শুভ বুলি কোৱা হৈছে। ইয়াৰ বাহিৰেও আপোনাৰ যদি মুখ্য দুৱাৰত এডাল তুলসীৰ শিপা ৰাখে তেনে ক্ষেত্ৰত আপোনাৰ ঘৰলৈ ইতিবাচক শক্তিৰ প্ৰভাৱ পৰিব। লগতে নেতিবাচক শক্তি ঘৰলৈ কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব। তুলসীৰ শিপা ঘৰত ৰাখিলে ঘৰখনৰ সদস্যসকলৰ মনত শান্তি বৃদ্ধি হয়। লগতে হতাশাৰ পৰাও উপশম পাব পাৰি। আনকি ঋণাত্মক শক্তি ঘৰত একেবাৰে নাইকিয়া হৈ ঘৰখনত হাই কাজিয়া বিবাদ নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। ফলস্বৰূপে সেইখন ঘৰত সুখ সমৃদ্ধিৰে ভৰি থাকিব, যাৰ ফলত মাতা লক্ষ্মীয়ে বাস কৰিবলৈ আৰম্ভ কৰিব। আৰু যেতিয়া মাতা লক্ষ্মীয়ে বাস কৰিব তেতিয়া সেইখন ঘৰত অন্ন বস্ত্ৰ ধন সম্পতেৰে ভৰি থাকিব। গতিকে এই উপায় আপুনি অৱলম্বন কৰিব পাৰে। প্ৰিয় দৰ্শক, তুলসীৰ শিপাৰে কৰা 3 নম্বৰ উপায়টো হৈছে আৰ্থিক সমস্যাৰ পৰা আপুনি মুক্ত হোৱাৰ। ইয়াৰ বাবে প্ৰিয় দৰ্শক, তুলসীৰ শিপা এডাল আপুনি ভক্তি মনেৰে উঘালি আনি আপোনাৰ লগত ৰখাটো অতি শুভ। এখন ৰঙা কাপোৰত বান্ধি লৈ আপুনি আপোনাৰ লগত যদি ৰাখে তেতিয়া আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে আপোনাৰ লকাৰত আপুনি যদি এখন ৰঙা কাপোৰত এডাল তুলসীৰ শিপা যদি ৰাখিব পাৰে তেতিয়াহ'লে ইয়াৰ ফলত আপোনাৰ লকাৰত কেতিয়াও ধনৰ অভাৱ নহয় বুলি কোৱা হৈছে। আপোনাৰ হাতলৈ আপোনাৰ লকাৰলৈ যিকোনো প্ৰকাৰে ক'ৰ পৰা কেনেকৈ আহিব আপুনি গমেই নাপাব। আপোনাৰ মুঠৰ ওপৰত হাত কেতিয়াও খালী নহয়, সদায় টকা পইচাৰে ভৰি থাকিব বুলি কোৱা হৈছে। এই তুলসী শিপাই ধন আকৰ্ষণ কৰিব আপোনাৰ ঘৰলৈ। উন্নতিৰ ক্ষেত্ৰতো আপোনাক বহুতো সুফল দিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, এই উপায় কৰিলে আপোনাৰ সৌভাগ্যৰ দুৱাৰো মুকলি হৈ পৰিব। লগতে শাস্ত্ৰৰ মতে কোৱা হৈছে তুলসী গছৰ পৰা ভক্তি মনেৰে এডাল শিপা আনি গংগা জলেৰে আপুনি পবিত্ৰ কৰি লৈ স্নান কৰাই লৈ আপোনাৰ লগত যদি ৰাখে তেতিয়াহ'লে আপোনাৰ জীৱনলৈ অহা বহুতো বিপদ বিঘিনি অপায় অমংগল পৰা আপুনি ৰক্ষা পাই থাকিব। লগতে শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে আৰ্থিক সমস্যাৰ পৰা যদি আপুনি পৰিত্ৰাণ পাব বিচাৰে তেন্তে ৰূপৰ আপুনি মাদুলিত আপুনি তুলসীৰ শিপা ভৰাই শুক্ৰবাৰে আপুনি ৰাখিব পাৰে। ইয়াৰ ফলত আপুনি এটা এটাকৈ সকলো সমস্যাৰ সমাধান পাব আৰু সকলো সমস্যা কম দিনতে নোহোৱা হৈ পৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক তুলসীৰ শিপাৰে কৰা 4 নম্বৰ উপায়টোৰ বিষয়ে। 4 নম্বৰ উপায়টো হৈছে কৰ্মক্ষেত্ৰত আপোনাৰ সফলতা।
প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ মতে যদি আপুনি আপোনাৰ কামত অনবৰতে বিফলতাৰ সন্মুখীন হৈছে, কোনো কাম আপুনি সম্পূৰ্ণ কৰিব পৰা নাই, সম্পূৰ্ণ হোৱাৰ পূৰ্বেই যিকোনো প্ৰকাৰে বিপদ আহি বাধা আহি কামটো আবদ্ধ হৈ পৰিছে, লগতে আপুনি বহু চেষ্টা কৰিও সেই কামটো সম্পূৰ্ণ কৰি তুলিব পৰা নাই, এই সমস্যাৰ পৰা আপুনি মুক্ত হ'বৰ বাবে তুলসীৰ শিপা আপুনি গংগা পানীৰে ধুই এখন হালধীয়া কাপোৰত বান্ধি আপোনাৰ পাৰ্চৰ ভিতৰত ৰাখক। এই উপায় কৰাৰ দ্বাৰা আপুনি অতি সোনকালে সফলতা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও তেওঁলোকে যি কাম আবদ্ধ হৈ থাকে, সেই কামো তেওঁলোকে সম্পূৰ্ণ কৰি তুলিব পাৰিব। গতিকে এই 4টা উপায় আপুনি যদি কৰিব পাৰে এডাল তুলসীৰ শিপাই, তেন্তে আপুনি সুফল অৱশ্যেই পাব। এই 4টা উপায়ৰ ভিতৰত আপুনি যিকোনো এটা উপায় হলেও কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ড্ৰেপত বা আপোনাৰ পাৰ্চত যদি এখন হালধীয়া বা ৰঙা কাপোৰত বান্ধি আপুনি এডাল তুলসীৰ শিপা ৰাখে, তেতিয়াহ'লে ইয়াৰ ফলতো আপুনি এক আচৰিত সুফল পাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বুলি আশা কৰিছো। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।